নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পূৰ্বে কাইলৈ যেহেতু নিৰ্বাচন আৰু নিৰ্বাচনৰ পূৰ্বে এবাৰ অসমত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে হঠাৎ আটক হৈছে দুই পোলিং বিষয়া কিয় দুই পোলিং বিষয়াক আটক কৰা হৈছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰি বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো অসমত নিৰ্বাচনৰ পূৰ্বে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে চাঞ্চল্যকৰ কাণ্ড ভোট গ্ৰহণৰ পূৰ্বে বেলট পেপাৰ দেখুৱালে এবাৰ পোলিং বিষয়াই গোপনীয়তা ভংগৰ অভিযোগত আটক কৰা হৈছে দুই পোলিং বিষয়াক এটা চাঞ্চল্যকৰ খবৰ জনাৰ চেষ্টা কৰিছো তেজপুৰৰ ভোট কেন্দ্ৰত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এবাৰ স্থান তেজপুৰত চাঞ্চল্যকৰ কাণ্ড আৰক্ষী আটক কৰিছে আব্দুল মান্নান আৰু কমলা উদ্দিন শেখক আব্দুল মান্নান আৰু কমলা উদ্দিন শেখে ভোট গ্ৰহণৰ পূৰ্বে বেলট পেপাৰ দেখুৱাইছিল নিৰ্বাচন আয়োগৰ আইন ভংগ কৰাৰ অভিযোগ উঠিছে দুই বিষয়াৰ বিৰুদ্ধে আৰক্ষী চকীত ইতিমধ্যে দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ব্ৰেকিং নিউজ এই মুহূৰ্তত নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে অসমত এবাৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ভোট গ্ৰহণৰ পূৰ্বে বেলট পেপাৰ দেখুৱাইছে দুই পোলিং বিষয়াই নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে বেলট পেপাৰ দেখুৱাই দিছে গোপনীয়তা ভংগৰ অভিযোগত আটক কৰা হৈছে দুই পোলিং বিষয়াক তেজপুৰৰ ভোট কেন্দ্ৰত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আৰক্ষী আটক কৰিছে আব্দুল মান্নান আৰু কমলা উদ্দিন শেখক আব্দুল মান্নান আৰু কমলা উদ্দিন শেখেই গোপনীয়তা ভংগ কৰিছিল নিৰ্বাচন আয়োগৰ ৰোষত পৰিছে দুই বিষয়া আৰক্ষী চকীত দুয়োকে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো অসমত লোকসভা নিৰ্বাচনৰ পূৰ্বেই দুই পোলিং বিষয়া আটক হৈছে কমলা উদ্দিন আব্দুল মান্নান আৰু কমলা উদ্দিন শেখ নামৰ দুগৰাকী পোলিং বিষয়াক ইতিমধ্যে আৰক্ষী আটক কৰিছে নিৰ্বাচন আয়োগৰ গোপনীয়তা ভংগ কৰিছিল দুই পোলিং বিষয়াই এটা গুৰুত্বপূৰ্ণ খবৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে দুই বিষয়াক নিৰ্বাচনৰ পূৰ্বে এবাৰ অসমত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে আৰক্ষী চকীত দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে কাইলৈ যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে অসমত এবাৰ চাঞ্চল্য বিৰাজ কৰিছে তেজপুৰত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে দুই পোলিং বিষয়াই ভোট গ্ৰহণৰ পূৰ্বে বেলট পেপাৰ দেখুৱাই দিছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো আৰক্ষী চকীত ইতিমধ্যে দুয়োকে জেৰা অব্যাহত ৰাখিছে আমি পুনৰবাৰ ফুল পেটত ডাঙৰ খবৰটো লোৱাৰ চেষ্টা কৰিছো নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে অসমত চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে অসমত চাঞ্চল্যকৰ কাণ্ড কাইলৈ যিহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে এইখন অসমতে ভোট গ্ৰহণৰ পূৰ্বে বেলট পেপাৰ দেখুৱাই দিছে পোলিং বিষয়াই গোপনীয়তা ভংগৰ অভিযোগত দুই পোলিং বিষয়াক ইতিমধ্যে আৰক্ষী আটক কৰিছে তেজপুৰত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে তেজপুৰৰ ভোট কেন্দ্ৰত আৰক্ষী আটক কৰিছে আব্দুল মান্নান আৰু কমলা উদ্দিন শেখক দুই পোলিং বিষয়াই নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে বেলট পেপাৰ দেখুৱাই দিছিল নিৰ্বাচনী আয়োগৰ আইন ভংগ কৰাৰ অভিযোগ উঠিছে দুই বিষয়াৰ বিৰুদ্ধে বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে এইখন অসমতে এইবাৰ চাঞ্চল্য বিৰাজ কৰিছে দুই পোলিং বিষয়াই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই বেলট পেপাৰ দেখুৱাই দিছে তেজপুৰৰ ভোট কেন্দ্ৰত এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে আমি পুনৰবাৰ উল্লেখ কৰিছো এইখন অসমতে না ভোট না চুট কাণ্ড সংঘটিত হৈছে